Dear students, 2026 বৰ্ষৰ মেট্ৰিক এইচএছ নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী যিসকলে পৰীক্ষা দিব তেওঁলোকৰ বাবে আজিৰ এই ৰচনাটো খুবেই ইম্পৰ্টেণ্ট। আপোনালোকৰ MIL বিষয়ৰ অসমীয়া বেংগলী বা GMIL আছে এই বিষয়ত এই যিটো ৰচনা এইটো অহাৰ পূৰ্ণ সম্ভাৱনা আছে যি ৰচনাটো হৈছে আমাৰ মৰমৰ জুবিন গাৰ্গ। তো জুবিন গাৰ্গৰ ওপৰত ইয়াতে এটা সুন্দৰ আৰু সহজ ভাষাত ৰচনা আপোনালোকৰ বাবে লৈ আহিছোঁ। তো ভিডিঅ'টো আপোনালোকে একেবাৰে শেষলৈ চাই থাকিব আৰু বন্ধু বান্ধৱীলৈ এই যিটো ৰচনা এইটো শ্বেয়াৰ কৰি দিব যাতে তেওঁলোকেও এই ৰচনাটো লাভ কৰিব পাৰে। তো ইয়াতে লিখা আছে জুবিন গাৰ্গ ৰচনাৰ হেডলাইন, তাৰপিছতে আছে হৃদয়ৰ শিল্পী জুবিন গাৰ্গ। জুবিন গাৰ্গ অসমৰ সংগীতৰ আকাশৰ এক উজ্জ্বল নক্ষত্ৰ। অসমীয়া যুৱ প্ৰজন্মৰ মাজত তেওঁৰ জনপ্ৰিয়তা আকাশলংঘী। তেওঁৰ সাংগীতিক প্ৰতিভা আৰু সমাজৰ প্ৰতি দায়বদ্ধতাই তেওঁক কেৱল এজন শিল্পীৰ পৰিচয় দিয়া নাছিল, তেওঁ হৈ পৰিছিল এক আৱেগ আৰু এক সত্তা। তাৰপিছত আছে প্ৰাৰম্ভিক জীৱন আৰু সংগীত যাত্ৰা। 1972 চনৰ 18 নৱেম্বৰত মেঘালয়ৰ তুৰাত জুবিন গাৰ্গৰ জন্ম হৈছিল। তেওঁৰ পিতৃ মোহিনী মোহন বৰঠাকুৰ বা কপিল ঠাকুৰ আৰু মাতৃ স্বৰ্গীয়া ইলি বৰঠাকুৰ। মাতৃৰ পৰাই তেওঁ সংগীতৰ প্ৰাৰম্ভিক শিক্ষা লাভ কৰিছিল। জুবিন এজন বহুবাদ্যযন্ত্ৰী আছিল। তেওঁ ঢোল, দথৰা, ড্ৰাম, গীটাৰ, হাৰমনিয়াম, তবলাসহ প্ৰায় 12বিধ বাদ্যযন্ত্ৰ বজাব জানিছিল। 1992 চনত তেওঁৰ প্ৰথম অসমীয়া এলবাম অনামিকা মুক্তি পায়, যিয়ে তেওঁক ৰাইজৰ মাজত ব্যাপক জনপ্ৰিয়তা দিয়ে। ইয়াৰ পিছত তেওঁ আৰু বহুতো সফল এলবাম উপহাৰ দিয়ে। সৃষ্টি আৰু কৃতি। জুবিন গাৰ্গে অসমীয়া সংগীতত এক নতুন ঢৌ আনিছিল। তেওঁৰ গীতত লোকসংগীত, আধুনিক পপ আৰু ৰকৰ এক সুন্দৰ মিশ্ৰণ দেখিবলৈ পোৱা যায়। তেওঁ কেৱল অসমীয়া ভাষাতে নহয়, হিন্দী আৰু বঙালীকে ধৰি 40ৰো অধিক ভাষা আৰু উপভাষাত গীত গাইছিল। বলিউডত তেওঁৰ আইকনিক গীত ইয়া আলীৰ বাবে তেওঁ গ্ল'বেল ইণ্ডিয়ান ফিল্ম এৱাৰ্ড আৰু ষ্টাৰডাষ্ট এৱাৰ্ড লাভ কৰিছিল। বাংলা ছবি শুধু তুমিত সংগীত পৰিচালনা কৰি তেওঁ শ্ৰেষ্ঠ সংগীতকাৰৰ বঁটা লাভ কৰিছিল। কণ্ঠশিল্পীৰ উপৰিও তেওঁ মিছন চাইনা, কাঞ্চনজংঘা আৰু ৰত্নাকাৰৰ দৰে সফল চলচ্চিত্ৰ নিৰ্মাণ আৰু পৰিচালনাও কৰিছিল। তাৰপিছত আছে সামাজিক দায়বদ্ধতা। জুবিন গাৰ্গ কেৱল এজন শিল্পীয়ে নাছিল, তেওঁ সমাজৰ আৰ্তজনক সহায় কৰিবলৈ সদায় সাজু আছিল। তেওঁৰ গীতসমূহেও সমাজৰ বিভিন্ন সমস্যা, আশা আৰু আৱেগক প্ৰতিফলিত কৰিছিল। তেওঁৰ গীত যুৱ প্ৰজন্মৰ বাবে আছিল প্ৰেৰণাৰ উৎস। আৰু শেষত আছে উপসংহাৰ। জুবিন গাৰ্গৰ বৰ্তমানৰ অনুপস্থিতিয়ে অসমীয়া সংগীত জগতত এক বিশাল শূন্যতাৰ সৃষ্টি কৰিছে। তেওঁৰ গীত, তেওঁৰ কৰ্মৰাজি আৰু তেওঁৰ ব্যক্তিত্ব চিৰদিন অসমীয়া ৰাইজৰ হৃদয়ত জীয়াই থাকিব। তেওঁ আছিল অসমৰ হাৰ্টথ্ৰব আৰু এজন মহান শিল্পী। তো এই যিটো ৰচনা এইটো আপোনালোকৰ নৱম, দশম আৰু দ্বাদশ শ্ৰেণী বা একাদশ শ্ৰেণী সকলোৰে বাবে একেবাৰে সুন্দৰ এটা ৰচনা আৰু সহজ ভাষাতে এই ৰচনাটো উপস্থাপন কৰা হৈছে। তো আপোনালোকৰ যদি এই ৰচনাটো ভাল পায় তেনেহ'লে এইটো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব। থেংক ইউ, থেংকছ ফৰ ৱাচিং।